প্ৰতিজন দৰ্শকক পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছোঁ 16 মাৰ্চ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই আছিলোঁ অপূৰ্ব জনদত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 16 মাৰ্চ 2025 দেওবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি চ'ত মাহৰ দ্বিতীয় দিন। আজি সূৰ্যোদয় পুৱা 5:41:10 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:31:40। আজি তিথি হ'ল কৃষ্ণা দ্বিতীয় তিথি, নক্ষত্ৰ হ'ব হস্তা, যোগ বৃদ্ধি আৰু কৰণ হ'ল গড়কৰণ। আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱগণ লাভ কৰিব। অষ্টোত্তৰীৰ মতে বুধ আৰু বিংশোত্তৰীৰ মতে চন্দ্ৰ দশা লাভ কৰিব। আনহাতে আদ্যৰীতি হ'লে আজি হ'ব 15 দিনীয়া বেশ্যা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। গোটেইকেইটা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় আজি, তেনেহ'লে আপুনি হাড়ে হিমজোৰে যিকোনো কাম কৰিবলৈ যত্ন কৰিব। খুব খৰধৰ নকৰিব, খৰধৰ কৰিলে আপুনি সমস্যাত পৰিবলগীয়া হ'ব পাৰে। গতিকে আজি কামবিলাক আপুনি ধৈৰ্য সহকাৰে কৰাটো খুব গুৰুত্বপূৰ্ণ। স্বাস্থ্য ভালে থাকিব, নতুন নতুন উপায় উৎস মুকলি হ'ব। আজি আৰ্থিক স্থিতিৰ ক্ষেত্ৰতে হওক, যিকোনো ফালৰ পৰা আপোনাৰ নতুন নতুন কামৰ চিন্তাধাৰা আহিব, নতুন উৎসৰ সংমিশ্ৰণ হ'ব। ইয়াৰ ভিতৰত বিষ ৰাখিলে, যদি আপুনি বিষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ যাত্ৰাপথ যথেষ্ট শুভ হ'ব। যিকোনো যাত্ৰাপথ আপুনি কৰি আছে বা ফুৰিবলৈ ভাল পায় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হ'ব। আৰু আপোনাৰ নিজৰ ত্যাগ আৰু চেষ্টাৰ বলত আপুনি যিকোনো উচ্চ শিক্ষৰ আজি পাব পৰাকৈ যোগ থাকে। আপোনাৰ নিজৰ সাহস আৰু ত্যাগ এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি থাকিব। আৰু আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো যথেষ্ট শুভ হ'ব। আজি তেওঁলোকৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত থাকিব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ নহয়। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সম্ভাৱনা খুব বেছি হয়, অৰ্থাৎ আপোনাৰ স্বাস্থ্য অশুভ হোৱাৰ সম্ভাৱনা বেছি হয়। গতিকে সেই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব, দায়িত্ব বাঢ়িব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা ক'ৰবাত নহয় ক'ৰবাত বিঘ্নিত হ'ব। গতিকে ককাই ভাইৰ মাজত কথা কওঁতে, কাম কৰোঁতে কিছু সাৱধান হ'ব লাগিব। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কথাবিলাক আজিও সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাথাকিব। অৰ্থাৎ আপোনাৰ কথাবিলাক ইফালৰ পৰা সিফাল, অৰ্থাৎ সিদ্ধান্ত ইটোৰ পৰা সিটো কোনোটো সিদ্ধান্ত লৈ আপুনি তাকেই সাধাৰণতে ল'বলৈ দিগদাৰ হ'ব। আপোনাৰ আৰ্থিক স্থিতি ঠিক তেনেই, আপোনাৰ খোৱা খৰচ কৰোঁতে অলপ সাৱধান হ'ব আৰু ইনভেষ্ট কৰোঁতে বিশেষকৈ সাৱধান হ'ব। নতুন কামৰ সমাধান কৰিবলৈ জ্যেষ্ঠজনৰ পৰামৰ্শ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয় আজিৰ দিনটো। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ বন্ধুবৰ্গই আপোনাৰ লগ এৰিব পাৰে। আপোনাৰ কৰ্মস্থানৰ ষ্টাফেও আপোনাৰ সংগ ত্যাগ কৰিব পাৰে। বহু ক্ষেত্ৰত আপুনি আজি অকলশৰে অনুভৱ কৰিবলগীয়া হ'ব পাৰে। দায়িত্ব বাঢ়িব, কৰ্তব্য বাঢ়িব। বহু ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ নতুন বাট মুকলি কৰিবলৈ জ্যেষ্ঠৰ পৰামৰ্শ লোৱাটো স্বাভাৱিক হৈ পৰিব। ইয়াৰ ভিতৰত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপুনি আৰু সুযোগৰ অপেক্ষাত আছে তেনেহ'লে আজিৰ দিনটো আপুনি সুযোগ পাব। আপোনাৰ চাকৰি কৰ্মস্থান যদি বিচাৰি আছে তেনেহ'লে আজি সুযোগ পাব। আৰু ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবিছে আজি ব্যৱসায় ভাল হ'ব আৰু গ্ৰ'থ কৰিব পৰাকৈ আপোনাৰ যোগ সৃষ্টি হয়। আৰ্থিক স্থিতি ভাল হ'ব, নতুন নতুন সুযোগ মিলিব আজিৰ দিনটোত। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি ওচৰ চুবুৰীয়া আপোনাৰ সহায়ৰ হাত আগবঢ়াব, আৰ্থিক স্থিতি ভাল হ'ব আৰু নতুন নতুন কৰ্মৰ জৰিয়তে আপুনি পৰিচিত লাভ কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু পৰৱৰ্তী সময়খিনি আজি আপোনাৰ নিৰ্ধাৰিত হ'ব আপোনাৰ কাৰণে শুভ বুলি। গতিকে আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনাৰ কাৰণে নতুন কাম হওক বা যিকোনো ক্ষেত্ৰতে হওক, আপুনি স্বাস্থ্যৰ ফালৰ পৰাই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ আজি উন্নত প্ৰদৰ্শন হ'ব। আজি আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে টকা পইচা খৰচ কৰোঁতে কিন্তু সাৱধান হ'ব। পইচা আহিব, পইচা যাব, তেনেকুৱা ধৰণৰ কথা। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বহু ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। পিতৃ মাতৃৰ স্বাস্থ্য বিশেষকৈ আপুনি ধ্যান ৰাখিব আৰু সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰে ভাল। বহু ক্ষেত্ৰত আজি অসন্মান পাব পাৰে। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে হঠাৎ আপোনাৰ পইচা বাট মুকলি হ'ব, নতুন নতুন উৎস আহিব, দায়িত্ব কৰ্তব্য আপোনাৰ বাঢ়িব, এলাহ ত্যাগ কৰিবই লাগিব। আজি মাটি বাৰী কামবিলাক আপোনাৰ হৈ উঠিব। গতিকে মাটি বাৰী যদি কিবা সমস্যা আছে আজি ধ্যান দিব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ।
যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ মাজতে হওক, আপোনাৰ পতি পত্নীৰ মাজতে হওক বা আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক, ক'ৰবাত নহয় ক'ৰবাত মতবিৰোধ মতান্তৰ হোৱাৰ যোগ থাকে। অৰ্থাৎ তেওঁলোকৰ মাজত বৰ এটা পজিটিভ নাথাকিব, স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাথাকে। গতিকে যিকোনো মকৰ ৰাশিৰ ব্যক্তি তেওঁলোকে সাৱধান হ'ব লাগিব আৰু কথাবিলাক আপুনি কওঁতে অলপ চালি জাৰি চাই ক'ব। বহু ক্ষেত্ৰত টকা পইচাৰ দিশটো আপুনি মন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় আৰু আপুনি ন্যায়পালিকাৰ লগত জড়িত বা কোৰ্ট কাছাৰীৰ লগত জড়িত, আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ। আজি বহুদিনৰ আপুনি পাবলগীয়া জাজমেণ্ট আপুনি পোৱাৰ যোগ থাকে। আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব, দায়িত্ব বাঢ়িব আৰু সমাধানো হৈ উঠিব সহজে। আপুনি যদি ৰাজহুৱা কামত ব্যস্ত থাকি ভাল পায় তেনেহ'লে আজি আপুনি ৰাজহুৱা স্বীকৃতি পাব। আজি সেই ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ ভিতৰত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ওচৰত হাজাৰ সুযোগ মিলিব আজিৰ দিনটোত। আজি বহুতজনে বহুত সুবিধা লৈ আপোনাৰ কাষ চাপিব আৰু আপুনি চালি জাৰি চাই উত্তম সুবিধাটো গ্ৰহণ কৰিব পৰাকৈ যোগ্য চিন্তা কৰিব। অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন, নতুন খবৰ আহিব। স্বাস্থ্যক লৈ আপুনি সচেতন হ'বলগীয়া থাকে কিছু ক্ষেত্ৰত, বিশেষকৈ পিতৃ মাতৃৰ এই ক্ষেত্ৰত অলপ আপুনি দায়িত্ব বাঢ়িব পিতৃ মাতৃৰ ক্ষেত্ৰত। সেয়েহে পিতৃ মাতৃৰ স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব আৰু সমান্তৰালকৈ আপোনাৰ টকা পইচা লেনদেন কৰোঁতে কিছু সাৱধান হ'ব। সুযোগ আহিব, টকা পইচা লেনদেনত সাৱধান হ'ব, পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাকী অন্যান্য দিনটো আপোনাৰ মধ্যমীয়াকৈ যাব, বাকী চিন্তা কৰাৰ কাৰণ নাই আজিৰ দিনটোত। এয়া আছিলে দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলৰ ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। বহু ক্ষেত্ৰত তেওঁলোকে বিপদত পৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।